EMI ইমানো মাথা মাৰিব নৰি যিমান কি যি নক হেডেক এটা থাকে না So hey guys, good morning. Welcome to a new vlog. To guys, today my apnak joysu hoto pram joysu guys hoto pranam. Hey guys, uthi kine ailu aru jihe gorom disi ola ola rese law. Hey life to rest lo banora agise guys ha. Ei esi mane dauri thaka kuttar dore dauri belaga achi jana ar ajir din tut kiman kam ase hisab nai. Ei ji aram bohol journey ekdom keite hago nije najnu mane নলবাৰী গুৱাহাটী বাইক সাৰ্ভিসিং কিবি দাউৰি থাকা তো এফালে উলাই দিলো বাইক বাকি আজি সাৰ্ভিসিং আছে আৰু পাৰো যদি সেফ গাট কিবি ইগলা অলপ মান লগে নিম ও কি আমা মত কাইবে দেখছ মাই এমা হৰ যা কলিজা মত কাই আই যায় লম্ৰ এফালে আছে পগান ও কে নাই ভাই জানা মানে জি গরম দিছি উঠছান রাশি সে সুজি তো কাটি আওরা স্লিগেট পে যাবি নেকি তাই যে তো বাইক সার্ভিসিং করবি মো নিজর গাটো সার্ভিসিং করি ওদে সেলুন চাই যা ভাই দেমাটা গেল মামু বাই দেখছা বাই কলিজা আঞ্চল ভাই ঠিক কে তেল মার দিয়া ঠিকই মাৰো পুরা ফুল হক একদম এই নাই মাৰা নাই আরে তেল মাছি তো ফলে চাহ পাৰে কাটা কিছু উঠি দে বাকি 676 হৈছে 500 সার্ভিসিং আছিল 176 বেছি হৈ গেল দিয়া আৰু গাইছ এফালে আহি পালো নলবাৰী দাঁতৰ ডাক্তাৰ আৰু কেনে গৰম দিছে এচি খাৱা আৰু ফাইনালি মোৰ আজি দাঁতৰ কাম হৈ গেল কমপ্লিট বাকি চাহ পাৰে মানে মানে মাজৰ ফাকটো অলপ মান আৰু আইজ আন হৈছিল সেইকাৰণে এই মাজৰ দাঁত দুটা তলাই দি ৰিটেইনাৰ এটা লগাই দিছি এতিয়া আৰু কেনেকুৱা হ'ব এটা তোমাৰ ৰিটেইনাৰ লগোৱা গ'ল এটা এনেকে থাকলে হ'ল আৰু এতিয়া পাৰ্মানেন্ট ৰিটেইনাৰ হয় লিংগুৱেল ৰিটেইনাৰ ৰাখিব লাগিব কেইদিনমান এইটো না তাকে এতিয়া মানে এনেকে থাকিব লাগিব એટલે মানে বৰ শেষ হৈ না কাম হয় না সদায় কিবা নহয় কিবা চলি থাকে আপোনালোকে ভাবছিল নেকি বোলে দাঁতৰ কাম ৰাখেছো কমপ্লিট হৈছে নাই কিমান বাকী আছে হিচাপ নাই মই নিজে নাজানো মোৰ আজিৰ কামটো কৰা এইখিনিতে কমপ্লিট হ'লে আৰু আপোনালোকে যদি কৰিব খোজে ডক্টৰ ইনামুল হক আই বেবাৰে ফোন নাম্বাৰটো দি থৈ দিছোঁ আৰু লোকেশ্যনটো এইটো মছজিদ চক এই মছজিদ চকৰ পৰাই অলপমান 100 মিটাৰ আহিলি 100 মিটাৰ এইখিনি পাই যাব আৰু গাইজ গৰম দিছি দে ভাই কি কৰোঁ কি নকৰোঁ তাকে ভাবছোঁ ৰ এইবাৰ ডাইৰেক্ট উঠি দিলোঁ ঠণ্ডাৰ গাড়ীত বাকী ঠণ্ডা কেনে খবৰ মানে মস্ত গৰম কিন্তু গাড়ীখনৰ ভিতৰত ঠাণ্ডা হৈ আছে এচি খাবাক গেলে সোমাইছো আৰু মানে আজি হিমন্ত মোবাইল ল'ব মোবাইল মানে দিন ভৰ বয়া চলি আছে এটা ঘূৰা হৈছে এইটো ল'ম বুলি ভাবিছো টকা বেছি আছে এচটো কম না দিছো পইচা ডাউন পেমেন্ট বহুত কিন্তু তথাপি মিলিয়া নাই মানে এই ৰু ঠাণ্ডাতে এতিয়া এটা আইফোন লোৱাৰ কাৰণে মাথা মাৰি আছে হবা লাগে গাইছ হবা লাগে নহ'লেও মিলাব ঠাণ্ডা মিলাব লাষ্টত মোক ঠেলি দিবা একটো কথা নাছিল বাৰু আমাৰ এটা জিৰ' ডাউন পেমেণ্টটো কৰি দিওঁ কিন্তু আৰু অলপ বয়সটো কম হৈছে হা বয়সটো কমৰ কাৰণে মই মিলাব পৰা নাই কিন্তু মই যিমান পাৰো চেষ্টা কৰি দি আছো মানে মই কি আজিকালি ফাইনান্সত বস্তু লৈ বনা যিখন গাড়ী আছে মই কেছ পইচাত লৈছো ফাইনান্স নহল কাৰণে আৰু গাইছ এফালে অলপমান টাইমটো দিপেৰে মানে ভাত খোৱা টাইম হ'ল কিনো কৰা মোবাইল কিনিম বাৰু দেৰিকৈ কিনিম তো তাৰ আগে ঠাণ্ডাই বোলে খানা খুৱাই তো বজাৰ চজাৰ কৰা বঢ়িয়াকৈ হৈ গ'ল ঠাণ্ডাৰ লগত আজি খানা খাৱা মানে ঠাণ্ডাৰ বিয়াখনটো মই যোৱা নহ'ল না আজি খাওঁ দক আজি বিয়াৰ বুলি নহয় আজি হঠাতে গৰম দিছে বহুত তাৰমানে হোটেল খাবৰ একদম মোৰ পৰিৱেশ এটা নাই সেইকাৰণে মই তোমাকো লগ পালোঁ খানাটো আজি বিয়াৰ নহয় এইটো আজি লগ হৈ খালোঁ আৰু পিছত বিয়াৰ খানাটো মই খুৱাম মই আজি মানে নৰ্মেল আৰু ঠাণ্ডাৰ লগতে খানা খাওঁ আৰু নৰ্মেল আজি কিবা খাই পোৱা নাই না মানে গৰম না চবকে ষ্টাফটো চিটি দি দিছে ৰন্ধা সেইকাৰণে গৰম কাৰণে এই অসমীয়া হেৰি মালিক দোকানীৰ মালিক আজি পুৰা একদম বৰ্তমান দোকান ক্ল'জ হৈ আছে নহয় চবকে এনজয় কৰিব দিছে ষ্টাফক চলি কিনে তেতিয়াই ভাল পাব না সেনান মালিক লাগে দেখা নাই কেনেকৈ বিন্দাছ ঘুমাই আছে কাম কৰা চলি আছে বাকী এফালে আমাৰ খানাৰ যোগাৰ গোটাই নুমাই দিয়া গেল শ্ৰীমন্ত ভাই দা অলপ বোলে এনে কৰি থাকে আলু কাটি কি লৈছে তো বাকী যি নহওক মাংস অনা গৈছে হ'ল চাব ব্ৰইলাৰ কিমান আছে তাতে সিদ্ধান্ত তোমাৰ বাৰ্থডে যে গম পাইছোঁ ৰাকেশ মানে ব্ৰইলাৰ সেইকাৰণে ব্ৰইলাৰ আনিছোঁ ঠিকেই ব্ৰইলাৰে ভাল পাওঁ মই কেজি ৰান্ধনি আছে আমাৰ ৰিংকু ভাই কেনা ৰিংকু মজা ফিৰ দে বনাই দি নিমখটো অলপমান ফাইনেলি এফালে মাংসৰ আঞ্জা হৈ গ'ল মজা
আৰু এইফালে ভাতটো হৈ গ'ল বঢ়িয়াকৈ একদম জিৰা ৰাইচ খাম দে আজি বেয়া খাম ভাই দে দে দি পুৰা দি ভালে না দা বঢ়িয়া বঢ়িয়া চবে এনেকৈ খাব বহিছে ভাত চাত খাই কিনে ডাইৰেক্ট আহি গ'লো আমি ঠণ্ডাত দোকান আৰু এতিয়া সময় আহি গ'ল সীমন্তৰ আইফোনটো উঠাব লাগে কি লৈ বেহি উঠকা এটা লাগে লাগে আজিকালি আইফোন এটা নৰ্মেল ইমান ডাঙৰ কথাও নহ'ল সীমন্ত মডেল কি লোৱা হ'ব মডেল মানে এইটোৰ ওপৰত হ'ব এইটো যিমান টানিব পাৰে মডেলো সেই হ'ব তাৰমানে ছাছপেন্সত আহি দিছ ফাটি যায় ইমান সহজো নহয় আইফোন EMI ইমানো মাথা মাৰিব নৰি যিমান কি নকওঁ হেডেক এটা থাকে নে ফাইনেলি সময় আহি গ'ল চাহ পাৰে তই কিমান দিবা পইচা 20 মান দিম দিয়া দাম 20 মান দিবা তো বঢ়িয়া ঠাণ্ডাক দি দিয়া পইচাটো বাকী বোলে মোবাইলো ৰেডি তো বগাটো ল'ব মোবাইল বাকী আনবক্সিংটো আপোনালোকক দেখি আছোঁ বাৰু ঠাণ্ডা আৰু ফাইনেলি এতিয়া সিমন্ত আনবক্সিং কৰিব লাগে তুমি কৰা মই কৰোঁ হোৱাইট কালাৰ লৈছে ঠিকে আছে নে ভাল লাগছে কালাৰটো ভাল লাগছে শান্তিৰ প্ৰতীক কাজিয়া লাগি আছে মোবাইলটো ভাঙা নাযায় নহয় বগা মোবাইলটো বেয়া নালাগে ভাল লাগে কিন্তু বাকী 17 কেতিয়া আহিব 17 ছেপ্টেম্বৰৰ 22 তাৰিখে আমি এটা ভাবিছোঁ আৰু মানে কোম্পানী এতিয়ালৈকে কোৱা নাই যোৱা মাহত যিহেতু ছেপ্টেম্বৰত 16টো হৈছিলে অহা মাহত মানে ছেপ্টেম্বৰ আমি বুকিং লোৱা আৰম্ভণি কৰিছোঁ অলৰেডি ক'ব গ'লে তো এবাৰ ময়ো 17 এটা নিমাব লাগিব গাইছ কেনা সিমন্ত কেনা গুচি দে বেলেগ এটা আল্টিমেট লাগে ন বেছি ডাঙৰো নহয় বেছি ফিল না চিনিকি আজিকালি নতুন মোবাইল লৈছোঁ কিবা এনেকুৱা ক্ৰেজ নহয় চিনিকি আৰু তুমি লৈ আছা না তোমাৰ সেইকাৰণে ফিল্ডটো বনাই কিনে তেওঁ কিন্তু ফিল্ডটো পুৰা পাইছে তুমি যিটো ফিল্ড প্ৰথম দিনা পাইছিলা তেওঁ ফিল্ডটো আজি পাইছে সেইটো হয় বাৰু বাকী গাইছ মোবাইলটো iPhone 13 হ'ল তো কিবা এটা মানে হোৱাইটটো ভাল লাগে দে ন হোৱাইটটো ভাল লাগে মজা লাগে কিবা এটা যিটো ৰেড কিলে অলপ চবৰে হাতে হাতে আছে হোৱাইটটো কমি গৈছে মানুহখিনি সেইকাৰণে হোৱাইট ল'ব চাই পেলাই তো ময়ো এটা অতি সোনকালে মানে এইবাৰ 17 লঞ্চ হ'লি ল'ব লাগিব এইটো গোটেই দি 17 এটা নিমাব লাগিব ওললি কিনে কাৰণ কোৱালিটিৰ কথা আছে ৰাইজক কোৱালিটি দিব লাগিব না কি হেমন্ত কোৱালিটি লাগে কিন্তু তোমাৰ কাৰণে নৰ্মেল মানুহৰ কাৰণে এইটো বেষ্ট আৰু ফটো কামখিনি চলাব আৰু হৈ যাব মানে এইটো বেষ্ট আৰু নৰ্মেল মানুহৰ কাৰণে এনে আৰু ভিডিঅ' চিডিঅ' যিহেতু নকৰা গাইছ আমাৰ মোবাইলটো লোৱা হৈ গ'ল আৰু আপোনালোকে যদি ল'ব খোজে আহিব পাৰে ধন্দাৰ দোকানত মানে জিৰো হেৰিত দিয়ে ন ইণ্টাৰেষ্টত জিৰো ইণ্টাৰেষ্ট দিছে কিন্তু মানে কি সেই আগত চিভিল থাকিব লাগিব মোৰ তাৰমানে আগত লোনেই নাছিল চিভিল ভাল হ'লি এইগিলাত মৰণ নাই বাৰু আহি কিনে মোবাইল ডাইৰেক্ট উঠাই লৈ যা আৰু এইটোৰ দামটো কিমান ল'লা সিমান এইটো তোমাৰ 47 ন তো বৰ্তমান 47 চলি আছে তো 13 47 ঠিকে আছে কিবা মোবাইল কেনে আহিব মজা একোতো মইতো বাৰু প্ৰব্লেম পোৱা নাই গেলি গুলি একদম তইতো কবিয়ে দোকান মানুহ বাকী ধন্দা দোকানত মানুহ চাব পাৰে কেনে দাম লাগি থাকে এনতে তো ভাল লাগিল ধন্দা আশীৰ্বাদত মানে ৰুমটো অলপ সৰু হৈছে আচলতে ডাঙৰ কৰিব লগা আছে দিয়ক গাইছ ৰাতিপুৱাতে গাড়ী ছাৰ্ভিচিং কৰিম বুলি ওলাই আছিলোঁ আৰু গাড়ীত চাইছোন অৱস্থা ধুলৰ গাড়ী এই অৱস্থা এতিয়াতে বহা কেনেকৈ গাড়ীছা ভাই টাংকিটো গেল দেই বেয়া লগা পৰিৱেশ হৈছে একদম মোবাইল চোবাইল লৈ কিনে ডাইৰেক্ট আহি গ'লো আমাৰ মুনুৰ দোকান মাটি কঁঠাল বাপু বেলেগ নাম দি দিছো দেই মাটি কঁঠাল বুলি কয় আনাৰসক দোকান একদম মজা দে এই মুনু হাই থাকে চালা তো মুনুতে পৰা লৈ লওঁ মানে এইগিলা পইচা পাতিৰ কথা নাই পইচা না দেই দৰমহা পালি পইচা ক্লিয়াৰ কৰি থৈ গুচি যায় আৰু গাইছ এইবাৰ ডাইৰেক্ট আহি গ'লো মাজু চেলুনত তাকে মানে মাজু এইবাৰ বেয়াকে খাতা কৰি দিওঁ নেকি মানে গাইছ খুৰা টাইপে কৰি দিওঁ দেই আৰু গাইছ চুলি তুলি কাটি আহি পালো ঘৰ বাকী মোক এটা কেনে দেখাইছেচোন হাইৰ পাত্ৰই হৈছোঁ না কি হৈছে ক'ব পৰা নাই এই চুলি গোটাই খুৰাই দিছোঁ গাইছ তাতে আৰু চশমা লৈছোঁ
ডাক্তার দা রাকেশ ডাক্তার এনে কেনা দেখা আছে একবার এনে কবিচোন কমেণ্ট দিবি ভাল দেখা আছে দি ভাল দেখা বুলিয়ে কবি ভাল লাগব তো বাকী মানে বহুত কাম আছিল দিনটোত মেইন কাম আছিল গাড়ীখন ছাৰ্ভিচিং দিয়া সেই মেইন কামটো কৰিব নোৱাৰিলোঁ দিনটোৱে সীমন্তৰ মোবাইল ল সেনেকৈ গুচি গৈছে গাইজ টাইমকেইটা একো নাই বাৰু কিবা এটাতো হৈছে না ভিডিঅ'টোতো হৈছে না কণ্টেণ্ট এটা হৈছে ডাঙৰ কণ্টেণ্ট আৰু গাইজ এফালে ডাইৰেক্ট আহি গ'ল ৰাতিৰ ভাতৰ কাঁহী ভাত নেমু টেঙা আলু ভাজা এফালে বতাহ এই জ্বালা বতাহ আছে একখোপা আৰু এইফালে আছে দালি বঢ়িয়াকৈ খাই লওঁ নৰ্মেল খানা মোৰ ভাত চাতগিলাখানো খোৱা হৈ গ'ল আৰু ৰাতিও বহুখিনি হ'ল প্ৰায় 11:30 বাজি গ'ল এই গাইজ বিশ্বাস নকৰিবি দেচোন মানে টোপনিৰ বিৰাটে অভাৱ হৈ আছে টোপনি খতি হৈ কি ক'ম এতিয়া আৰু এডিট কৰিব লাগিব মানে এই নখাওঁ দেই গাইজ নখাওঁ দেই তো দিনটো এনেকৈ ভিডিঅ' চাই কেনেকুৱা পেলাই কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই